প্ৰবঞ্চকৰ এইবাৰ নতুন কৌশল অৱলম্বন প্ৰবঞ্চনাৰ বলি এইবাৰ একাংশ দৰিদ্ৰ দুখীয়া মহিলা দৰিদ্ৰ পৰিয়ালক ৰেচন দিয়াৰ নামত প্ৰথমে ধন সংগ্ৰহ কৰি প্ৰথম মাহত কিছু সামগ্ৰী যোগাৰ দি পলায়ন প্ৰবঞ্চক দলৰ এই ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কান্দাপাৰাত কিছুদিন পূৰ্বে প্ৰবঞ্চকৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰি গাঁওখনৰ প্ৰায় 180 গৰাকী মহিলাৰ পৰা 1250 টকাকৈ সংগ্ৰহ কৰে ৰেচন কাৰ্ড দিয়াৰ নামত ধন সংগ্ৰহ কৰি দৰিদ্ৰ মহিলা কিছু সামগ্ৰী যোগান দি পলায়ন প্ৰবঞ্চক দলৰ ইয়াৰ পিছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় প্ৰবঞ্চনা কৰা লোক এজন ৰূপহী থানাৰ অন্তৰ্গত সাইদৰিয়া আৰু তেলিয়া চাপৰিটুপ গাঁৱৰ মফিজুল ইছলাম ইছৰাফিল হক সাইদুল ইছলাম আব্দুৰ ৰহিম আৰু জাকিৰ হুছেইন বুলি জনা গৈছে এই ঠগ প্ৰবঞ্চক লোককেইজনৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ বলি হোৱা ভুক্তভোগীসকলে ৰূপহীহাট আৰক্ষী থানা আৰু কচু আৰক্ষী থানাত পৃথক পৃথককৈ এজাহাৰ দাখিল কৰিছে এতিয়া এই সকল ঠগ প্ৰবঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় তাৰমানে আমাৰ ঘৰ কচুৱা কান্দাপাৰা ৰূপহীহাটৰ পৰা 5-6টা ল'ৰা আহিছে আমাৰ ইয়াত আহি পেলাই এটা মিটিং দিছে গাঁৱলীয়া মিটিং দিছে মিটিঙত মহিলাসকলক মাতিছে কৈছে আমাৰ ইয়াত চৌদিৰ পৰা কিবা এটা ফাউণ্ড আহিছে ফাউণ্ডত বোলে চৌদিৰ পৰা মাদ্ৰাছা দিব আৰু কাপোৰ কানি দিব কাপোৰ কানিৰ লগত ৰোজাৰ মাহত 1250 টকা কৰি ৰোজাৰ মাহত 2000 টকা কৰি দিব লগতে ইফতাৰ দিব এনেকৈ কৈ পেলাই আমাৰ গাঁৱৰ পৰা 180 গৰাকী মহিলা মানুহৰ পৰা ইহঁতে পইচা দিছে 1250 টকা কৰি লৈ পেলাই 6টা-7টা ল'ৰা আহিছে আহি পেলাই মিটিং দি পেলাই লৈ পেলাই গুচি গ'ল যোৱাৰ পিছত এতিয়া ৰেচনো নিদিয়ে আমি ফোন মাৰিলে ফোনটো নুঠায় আৰু হেৰি কৰে একবাৰ যদি ফোন লাগে তেতিয়া সিহঁতে বিজি বনাই দিয়ে সুযোগ কৰি থয় পাৰ হ'ল 2 মাহ পাৰ হওঁতে আমি 2-3 দিন আগতে সিহঁতৰ ঘৰত দুই গাড়ী মানুহ গৈছে যোৱাৰ পিছত সিহঁতে মানে ঘৰত তলা মাৰি থৈ পেলাই গুচি গ'ল আমি গৈ পেলাই ঘৰত নাপাওঁতে তাৰে এটা ল'ৰাৰ লগ পাওঁতে সিহঁতে মানে সিহঁতৰ আৰক্ষী থানাত ৰূপহীহাট তাতে মানে এজাহাৰ এখন দিছে দিওঁতে সিহঁতে মানে সিহঁতৰ থানাৰ অফিচাৰে কেছটো সিহঁতৰ বুলি লৈছে আমাৰতো লোৱা নাই আমি গৈছিলোঁ আমাক সিহঁতে ধমকি দি পেলাই খেদি দিছে কৈছে তুমি তোমালোকৰ হেৰি নিজৰ লোকেল থানাত যোৱা তাতে গৈ পেলাই কিবা কমপ্লেইন আছে তাতে কৰিবা আমি অহাৰ পিছত এতিয়া আমি আমাৰ নিজৰ লোকেল কচুৱা থানাত আহিলোঁ এতিয়া মানে আমি আমাৰ অফিচাৰক জনাওঁ আমি এইটো কেনেকৈ সুব্যৱস্থা কৰি দিব লাগে এইটো কৰি দিয়ক আৰু আমাৰ পাব্লিকৰ পইচাখিনি উদ্ধাৰ কৰি দিব লাগে আমি মানে আমাৰ মহোদয় হেৰি অফিচাৰক জনালোঁ 1250 টকা নিছে নি পেলাই লগতে ডকুমেণ্ট পাতি নিছে এইখিনি ঘূৰাই পাব লাগে আৰু পাব্লিকৰ পইচাখিনি উঠাই আনি দিব লাগে এইখিনি আমি ছাৰক জনাইছোঁ কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।